পীযুষ হাজৰিকা কোন ইণ্ডিয়া এলায়েন্সত কোন আছে কোন নাই এই কথাটো ক'বৰ কাৰণে পীযুষ হাজৰিকা কোন পীযুষ হাজৰিকাই জানে নেকি যে আমাৰ ইণ্ডিয়া এলায়েন্সত কি চলি আছে তেওঁ কি কাৰণে এইবিলাক কথা এনেকুৱা অনৰ্থক আনঅথৰাইজ বাহাদুৰি মৰা অহংকাৰী কথা কিয় কৈ থাকে পীযুষ হাজৰিকাক প্ৰথম যেটো কথা আমি অসমীয়া মানুহে ক'ব লাগে যে তুমি অলপ অহংকাৰটো এৰাত অহংকাৰটো বেছি হৈ গৈছে পীযুষ হাজৰিকা তেওঁৰ বডি লেংগুৱেজ তেওঁৰ কথা তেওঁৰ মুখৰ অংগী ভংগী এইবিলাক পীযুষ হাজৰিকাৰ ইমান বেছি হৈ গৈছে নহয় ভয়ানকভাৱে পীযুষ হাজৰিকা অহংকাৰী হৈ গৈছে মানে নতুন ধনী মানুহবিলাকৰ যেনেকুৱা এটা অহংকাৰ হয় নহয় পীযুষ হাজৰিকাই ক্ষমতা আৰু টকা পাই এনেকুৱা ধৰণৰ অহংকাৰী হৈ গৈছে যে তেওঁ সবৰ ওপৰতে অথৰিটিৰ নিচিনাকৈ কথা ক'ব খোজে ইমান দাদাগিৰি কিয় এজন তেওঁ মন্ত্ৰীহে আৰু 5 বছৰৰ কাৰণেহে তেওঁ মন্ত্ৰী নহয় জানো নে তেওঁ গোটেই জীৱনটো অসমৰ মানুহক নিয়ন্ত্ৰণ কৰিব নে তেওঁ অসমৰ সকলো বিৰোধী পক্ষৰ নেতা নেকি তেওঁ গোটেই বিৰোধী পক্ষৰ তেওঁক মালিক পাতি দিয়া হৈছে নেকি যে তেওঁ জানে আমাৰ কাৰ লগত সম্পৰ্ক ভাল কাৰ লগত বেয়া তেওঁ জানে নেকি আমাৰ ভিতৰত কি চলি আছে তেওঁ জানে নেকি পীযুষ হাজৰিকাৰ এই দাদাগিৰি বন্ধ কৰিব লাগে পীযুষ হাজৰিকাৰ এই অহংকাৰ বন্ধ কৰিব লাগে পীযুষ হাজৰিকাৰ চাল চলন কথা অংগী ভংগী চকুৰ চাৱনি মুখ বডি লেংগুৱেজ এনেকুৱা ধৰণৰ এটা অহংকাৰী ভাৱ এটা প্ৰকাশ পাইছে যে এইটো কিন্তু ধ্বংস হোৱাৰ লক্ষণ এটা দেখা দিছে সেইকাৰণে মই পীযুষ হাজৰিকাক সকীয়াই দিছোঁ যে অনৰ্থক আমাৰ বিৰোধী পক্ষৰ প্ৰতি তেওঁ যাতে মন্তব্য কৰি নাথাকে জোখতকৈ যাতে তেওঁ বেছি নকৰে এইবাৰতো বিধানসভাত ভাল শিক্ষা দি দিয়া হৈছে এইবাৰতো তেওঁ বিধানসভাৰ হেৰি নহয় জানো তেওঁ কি কয় আপোনাৰ কি মন্ত্ৰী কয় হেৰি মন্ত্ৰী তেওঁ আমাৰ বিধানসভাৰ মন্ত্ৰী কি কয় আপোনাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী তেওঁ সংসদীয় পৰিক্ৰমা মন্ত্ৰী হৈ থাকোঁতে চৰকাৰ ভাগিবলৈ লৈছিলে নে নাই এবাৰ ইমান যে অহংকাৰ তেওঁ যদি বিৰোধী পক্ষক ইমানেই কণ্ট্ৰল কৰিব পাৰে তেতিয়াহ'লে এইবাৰ ভোটত হাৰিছিলে কিয় বিধানসভাত তেওঁ যে প্ৰত্যেকটো বিৰোধী পক্ষৰ ওপৰত যে একদম সৰ্বজনতাৰ নিচিনাকৈ কথা কয় তেওঁ যেন অসমখন চলাই আছে তেওঁ যেন সৰ্বজনতা তেওঁ যে বিৰোধী পক্ষটোক নিয়ন্ত্ৰণ কৰে তেওঁৰ বডি লেংগুৱেজ দেখিলে এনেকুৱা লাগে যেন তেওঁতকৈ ডাঙৰ মানুহ পৃথিৱীত নাই কিহৰ ইমান অহংকাৰ কেইটামান ডন হৈছে কাৰণে ইমান দাদাগিৰি নহয় জানো পীযুষ হাজৰিকাক মই সকীয়াই দিছোঁ ভৱিষ্যতে যাতে এনেকৈ বিৰোধী পক্ষৰ ওপৰত অনৰ্থক বক্তব্য প্ৰদান কৰি নাথাকে তেওঁ যোৰহাটত আমাৰ হেৰিয়ে খেলিব কি কয় আপোনাৰ আমাৰ গৌৰৱ গগৈ খেলিব যোৰহাটত খেলিব হয় একদম চাই থাকক নগাঁৱতো জিকিম যোৰহাটতো জিকিম আপোনালোকে কোনো পধ্যে বিজেপি জিকিব বুলি কৈ নাথাকিব কিন্তু নগাঁও আপোনালোকৰ ওপৰত বহুত নিৰ্ভৰ কৰে আপোনালোকে ইফালে ইফালে কৈ নাথাকিব এইবাৰ দেশৰ স্বাৰ্থত এইবাৰ আপোনালোকে আমাৰ লগত থাকিব লাগিব কিন্তু দেই এইবাৰ মুঠতে আৰে নগাঁৱৰ যিজন প্ৰাৰ্থী দিছে নগাঁৱৰ যে বিজেপিৰ প্ৰাৰ্থী যিজনক দিছে হয়নে নহয় আপোনালোকে একবাৰো কোৱা নাই সেই মানুহজনক ভোট দিবলগীয়া মানুহ নেকি চালফাক অসমৰ মানুহে এতিয়া ভোট দিব নেকি নগাঁৱৰ যিজন কেণ্ডিডেট কি নাম সুৰেশ বৰা আপোনালোকে নিজে কওকচোন সুৰেশ বৰাই কোনোবা দিন জিকি পাইছে নেকি তেওঁ অভিশাপ আছেনে নাই বাৰু ইমান বেয়া কাম কৰি আহিছে মানুহেতো তেওঁকতো একেবাৰে বেয়া পাই থৈছে ভাই তেওঁ জিকিব নোৱাৰে নহয় ইলেকশ্যনত ক'ত সুৰেশ বৰাই জিকিব পাৰে সুৰেশ বৰাক দেখুৱাবৰ কাৰণে কংগ্ৰেছটো ভাঙিবৰ কাৰণে সুৰেশ বৰাক দিছে চিটটো যদি জিকিবৰ কাৰণে দিলেহেঁতেন তেতিয়াহ'লে বিজেপিৰ মানুহে তাক দিলেহেঁতেন এতিয়া বিজেপিৰ মানুহটো হাৰিব বুলি নগাঁৱত জানে গতিকে হাৰিবৰ কাৰণে বিজেপিৰ মানুহটোক নেতি সুৰেশ বৰাক দি এইটো কি বুলি কয় হিমন্ত বিশ্ব শৰ্মা জালিয়া মুখ্যমন্ত্ৰীটো জালিয়া পলিটিচিয়ানটো পৃথিৱীত নাই হয়নে নহয় পৃথিৱীৰ 2 নম্বৰী মানুহটোৰ নাম কি বাৰু কেতিয়াবা চাগে মানে হেৰিও ভাবে আমাৰ গৃহমন্ত্ৰী কি নাম কেন্দ্ৰীয় অমিত শ্বাহেও ভাবে কেতিয়াবা আৰে এইটো মালটো মোতকৈও জেং আছে অমিত শ্বাহে কেনেকুৱা ধৰণৰ 2 নম্বৰী মাল হয়নে নহয় অমিত শ্বাহেও মাজে মাজে চাগে ওচৰত থাকিলে ভাবে এই মালটোতো মোতকৈও 2 নম্বৰী ভাই আপোনালোকে সকলোৱে জানে যে এখন অসমীয়া জাতিৰ কাৰণে অতি ভয়াৱহ অসমীয়া জাতি ধ্বংসকাৰী ভাৰতৰ সংবিধান বিৰোধী আৰু এখন সাম্প্ৰদায়িক আইন সেই আইনখন যদি সঁচাকৈ বলবৎ হৈ যায় তেতিয়াহ'লে অসমীয়া জাতিৰ ভয়ানক
ক্ষতিৰ সন্মুখীন হ'ব অসমীয়া জাতিৰ অস্তিত্বৰ সংকট আহিব অসমীয়া জাতিৰ ভাষাৰ প্ৰতি সংকট আহিব আৰু সঁচা কথা ক'বলৈ গ'লে অসমীয়া জাতিয়ে যেনেকৈ ত্ৰিপুৰীসকলে আজি ত্ৰিপুৰাত তেওঁলোক সংখ্যালঘুত পৰিণত হৈ গ'ল অসমীয়া জাতিও কাৰ কাৰণে অসমতে সংখ্যালঘুত পৰিণত হ'ব সেইকাৰণে ইয়াৰ বিৰুদ্ধে আমাৰ বিৰোধী ঐক্যমঞ্চই আমাৰ 16টা বিৰোধী দলৰ ঐক্যমঞ্চই এখন সভা কৰি 3টা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি থৈছে 1 নম্বৰ আন্দোলনৰ কাৰ্যসূচীটো হ'ল যে যিদিনাই কা বলবৎ হ'ব তাৰ পিছৰ দিনা আমাৰ বিৰোধী ঐক্যমঞ্চৰ সভাত হোৱা সিদ্ধান্ত অনুসৰি অসম বন্ধ ৰূপায়ণ কৰা হ'ব গতিকে সেই ডেটটো অনিশ্চিত যিদিনাই কা বলবৎৰ ঘোষণা হ'ব তাৰ পিছদিনা সেইটো হ'ব দ্বিতীয় বস্তুটো হ'ল যে আমি সিদ্ধান্ত লৈছিলোঁ যে যদি কা বলবৎ হয় কা বলবৎ হোৱাৰ দিনাই আমি দিছপুৰ ঘেৰাও কৰিম দিছপুৰ ঘেৰাও কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল গতিকে সেইটো এটা দ্বিতীয় কাৰ্যসূচী আছিলে সেইটো বিৰোধী ঐক্যমঞ্চৰ দ্বিতীয়টো কাৰ্যসূচী সেইদিনা গ্ৰহণ কৰা হৈছিলে আৰু তৃতীয় এতিয়া মোক জনোৱা হৈছে যে এতিয়া প্ৰধানমন্ত্ৰী অহাৰ দিনা অহা 9 তাৰিখৰ দিনা অহা 9 মাৰ্চ তাৰিখৰ দিনা আমি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতিবাদত যেহেতু কা এই বিজেপি চৰকাৰে বলবৎ কৰিবলৈ লৈছে আৰু কা বলবৎ কৰাৰ আগে আগে প্ৰধানমন্ত্ৰীয়ে অসমত এটা ফেশ্বন শ্ব' কৰিবলৈ আহিছে প্ৰধানমন্ত্ৰীয়ে ইয়াতে সেলফি তুলি তেওঁ অসমৰ মানুহৰ মন জয় কৰি তাৰ পাছত অসমীয়া মানুহক টেঙা দিবলৈ আহিছে অসমীয়া মানুহৰ অসমীয়া জাতিৰ ব্যাপক এটা ভয়ানক ক্ষতি কৰিবলৈ আহিছে গতিকে অহা 9 মাৰ্চ তাৰিখৰ দিনা দিনৰ 11 বজাৰ পৰা আমি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতিবাদত আৰু কা বলবৎকৰণৰ বিৰুদ্ধে আমি কলিয়াবৰত বিৰোধী ঐক্যমঞ্চৰ 16টা দলৰ হৈ এক বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লৈছোঁ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লৈছোঁ এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিবলৈ লৈছোঁ গতিকে এই মুহূৰ্তত মই অসমবাসী ৰাইজ বিশেষকৈ কলিয়াবৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে কলিয়াবৰত অহা 9 মাৰ্চ তাৰিখৰ দিনা 16টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আয়োজন কৰা কা বিৰোধী আৰু প্ৰধানমন্ত্ৰী ভ্ৰমণৰ বিৰোধী যি আমাৰ প্ৰতিবাদী সভা সেই প্ৰতিবাদী সভাত যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ মই আকৌ কৈ দিলোঁ কলিয়াবৰ স্থানটো কলিয়াবৰত সাধাৰণতে যিটো ঠাইত প্ৰটেষ্ট কৰিবৰ কাৰণে প্ৰশাসনে অনুমতি দিয়ে কলিয়াবৰ মহকুমাত সদৰত য'ত কলিয়াবৰত য'ত প্ৰটেষ্ট কৰিবৰ কাৰণে চৰকাৰে আমাক জাগা দিয়ে সেই জাগাতে এখন প্ৰতিবাদী সভা হ'ব সেই প্ৰতিবাদী সভাতে আমাৰ বিৰোধী দলসমূহৰ ঐক্যমঞ্চৰ লগত জড়িত 16টা ৰাজনৈতিক দলৰ ঐক্যমঞ্চ উপস্থিত থাকিব আমি ৰাইজক সেই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমাৰ সেই প্ৰতিবাদৰ মূল লক্ষ্যটো হ'ল কা বলবৎ কৰাটো বন্ধ কৰিব লাগে আৰু প্ৰধানমন্ত্ৰীয়ে কা বলবৎৰ আগত আহি অসমীয়া মানুহৰ মন জয় কৰিবৰ কাৰণে অসমীয়া মানুহক বিভাজিত কৰিবৰ কাৰণে আৰু অসমীয়া মানুহৰ ওপৰত জাপি দিয়া যি এই অভিশাপমূলক যিখন কা তাৰ বিৰুদ্ধে তাৰ পক্ষত তেওঁ জনমত তৈয়াৰ কৰিবলৈ আহিছে গতিকে তাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি 16টা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে এই প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মানে অসমৰ মুখ্যমন্ত্ৰীজন দিল্লীৰ এতিয়া বহতীয়া যাক দালাল বুলি কয় দিল্লীৰ হয় হুজুৰ তেখেতে দিল্লীয়ে যিটোকে কয় সেইটোকে মানিবলৈ ৰাজি আজি দিল্লীয়ে কৈ দিলে যে অসমকে আমি টকা নিদিওঁ গতিকে টকা নিদিওঁ কাৰণে অসম এতিয়া দেউলীয়া গতিকে এতিয়া হয় হুজুৰ মুখ্যমন্ত্ৰীয়ে কি কৰিছে কেৱল ধাৰ আৰু ধাৰ আৰু ধাৰ লৈ ঋণ আৰু ঋণ আৰু ঋণ লৈ অসমখন চলাবলৈ সিদ্ধান্ত লৈছে এতিয়া নৰেন্দ্ৰ মোদীয়ে কি কৰিছে নৰেন্দ্ৰ মোদীয়ে কৈছে যে নহয় কা বলবৎ হ'ব কাৰণ পশ্চিমবংগত তেওঁলোকক ভোট লাগে পশ্চিমবংগত ভোট ল'বৰ কাৰণে কা বলবৎ হ'ব বুলি কৈছে কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কৈ দিয়া নৰেন্দ্ৰ মোদীয়ে কৈ দিয়াৰ কাৰণে তাত বৰষুণ দিলে বুলি কৈ দিলে যে আমাৰ ইয়াত ছাতিটো লৈ দিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সুবিধাবাদী ৰাজনীতিকটো আৰু অসমত জন্ম হোৱা নাই কেতিয়াও তেওঁৰ নিচিনা সুবিধাবাদী অপৰচুনিষ্ট ৰাজনীতি কেতিয়াবা জন্ম হৈছে নেকি যিফালে হাৱা পাব হিমন্ত বিশ্ব শৰ্মা সেইফালে হয়নে নহয় এতিয়া দিল্লীয়ে কৈ দিছে যে নহয় কাখন ভাল গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মতে কাখন ভাল আৰু জি পি সিং যিহেতু পুলিচৰ মুৰব্বী হিচাপে তেওঁ কথা কোৱা দৰকাৰ কিন্তু জি পি সিঙে পুলিচৰ মুৰব্বীৰ ৰূপে কথা কোৱা নাই নহয় তেওঁ গুণ্ডা বাহিনীৰ মুৰব্বীৰ নিচিনাকৈ কৈছে তেওঁ মাফিয়াৰ ডনৰ নিচিনাকৈ কথা কৈ আছে নহয় জি পি সিঙে ক'ত অধিকাৰ পালে যে তোমালোকে প্ৰতিবাদ কৰিব নোৱাৰিবা আৰু প্ৰতিবাদ কৰিলে সমস্ত ব্যয় তোমালোকে বহন কৰিব লাগিব এইটো ক'ত অধিকাৰ পালে কওক ভাৰতৰ সংবিধানে আমাক একলগ হোৱাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে ভাৰতৰ সংবিধানে আমাক গণতান্ত্ৰিকভাৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে অধিকাৰ সাব্যস্ত কৰিছে গণতান্ত্ৰিকভাৱে যদি প্ৰতিবাদ সাব্যস্ত কৰোঁ তেতিয়াহ'লে ডিজিপি নালাগে
ডিজিপিৰ বাপেকৰ বাপেক আহিও আমাক কোনো পধ্যে কেতিয়াও আমাক বাৰণ কৰিব নোৱাৰে আৰু অসমীয়া জাতিক ৰঙা চকু দেখুৱাবৰ কাৰণে জি পি সিঙৰ কোনো অধিকাৰ নাই আমি কা নামানো তাৰ বিৰুদ্ধে অসমীয়া জাতিয়ে প্ৰতিবাদ কৰিম আৰু সেই প্ৰতিবাদৰ ভয় দেখুৱাবৰ কাৰণে ব্লেক কেট বা কামাণ্ডো বা অন্য কৰবাক এনেকৈ বাহাদুৰি দেখুৱালে নহ'ব